সন্দৰ্ভৰ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। দবকাৰ এটা ভোট কেন্দ্ৰত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। শাৰী ভাঙি ভোট দিবলৈ যোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। এগৰাকী লোকক প্ৰচণ্ডভাৱে প্ৰহাৰ কৰিছে। কেইবাগৰাকীও লোকে ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। লৈছে তছৰাৰ চিমেণ্ট প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং এই মুহূৰ্তত দবকাত উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। দবকাৰ এটা ভোট কেন্দ্ৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা। দবকাৰ ভোট কেন্দ্ৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা। শাৰী ভাঙি ভোট দিবলৈ লওঁতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শাৰী ভাঙি ভোট দিবলৈ সোমোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। এগৰাকী লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। একাংশ লোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছে লোকজনক আৰু ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। শাৰী পাতি মানুহ ৰৈ আছিলে আৰু শাৰী ভাঙি ভোট দিবলৈ গৈছিল লোকজনে। দবকাৰ আকাশীগংগাৰ দীক্ষাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। আৰক্ষী বাহিনীৰ উপস্থিতিতো উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। জনাইছোঁ দবকাৰ এটা ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। ভোট দিবলৈ গৈছিলে আৰু শাৰী পাতি ভোট দিবলৈ মানুহ তাত ৰৈ আছিলে। এগৰাকী লোকে শাৰী ভাঙি ভোট দিবলৈ যোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। কেইবাগৰাকীও লোকে প্ৰহাৰ কৰে লোকজনক, নিৰ্মমভাৱে লোকজনক প্ৰহাৰ কৰে আৰু ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। আৰক্ষী বাহিনীৰ উপস্থিতিটো তাত আৰক্ষী আছিলে। নিৰাপত্তা আৰক্ষী যিহেতু মোতায়েন কৰা হৈছে ভোট কেন্দ্ৰসমূহত নিৰাপত্তাৰ বাবে, তাৰ পিছতো কিন্তু উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। আৰক্ষীৰ সন্মুখতে প্ৰচণ্ড মাৰপিটৰ ঘটনা। আৰক্ষীৰ সন্মুখতে নিৰ্দয়ভাৱে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে লোকজনক। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। শাৰী ভাঙি ভোট দিবলৈ যোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। বহুতো মানুহ শাৰী পাতি আছিলে ভোট দিবৰ বাবে। শাৰী পাতি আছিলে, শাৰী ভাঙি এগৰাকী লোকে ভোট দিবলৈ গৈছিল। তাৰ পিছতে লোকজনক ধৰি কেইবাগৰাকীও লোকে প্ৰচণ্ডভাৱে নিৰ্মমভাৱে মাৰপিট কৰিছে আৰু আঘাতপ্ৰাপ্ত হৈ পৰিছে লোকজন। আৰক্ষী তাত আছিলে, আৰক্ষী থকাৰ অৱস্থাতে এই ঘটনা সংঘটিত হৈছে। ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। দবকাৰ এটা ভোট কেন্দ্ৰত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আৰু ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। আৰক্ষী তাত আছিলে, আৰক্ষী উপস্থিত থকাৰ অৱস্থাতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এগৰাকী লোকক কেইবাগৰাকীও লোকে ধৰি প্ৰচণ্ডভাৱে মাৰপিট কৰা দেখিবলৈ পোৱা গৈছে। নিৰ্মমভাৱে প্ৰহাৰ কৰিছে লোকজনক। একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে লোকজনক। দবকাৰ আকাশীগংগাৰ দীক্ষাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। দবকাৰ ভোট কেন্দ্ৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা। শাৰী ভাঙি ভোট দিবলৈ সোমোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। একাংশ লোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছে এজন লোকক। আৰক্ষী উপস্থিত আছিল, আৰক্ষীৰ সন্মুখতে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। আৰক্ষী উপস্থিত থকা অৱস্থাতে নিৰ্দয়ভাৱে লোকজনক প্ৰহাৰ কৰা হৈছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে লোকজন আৰু সমগ্ৰ দৃশ্য বন্দী হৈ পৰিছে কেমেৰাত। আমি দৃশ্যাংশ কৈ আছোঁ। আজি যিহেতু ভোট গ্ৰহণ আছিলে, ভোট দিবলৈ গৈছিল লোকজনে। শাৰী পাতি বহুতো লোকে শাৰী পাতি ভোট দিবলৈ বুলি ৰৈ আছিলে, কিন্তু হঠাৎ লোকজন শাৰীৰ পৰা শাৰী ভাঙি ওলাই গ'ল। ভোট দিবৰ বাবে শাৰীৰ পৰা ওলাই গৈছিল। তাৰ পিছতে কেইবাগৰাকীও লোকে লোকজনক ধৰে আৰু প্ৰচণ্ডভাৱে মাৰপিট কৰে। নিৰ্দয়ভাৱে মাৰপিট কৰি লোকজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে লোকজন। আৰক্ষী তাত উপস্থিত আছিল ভোট কেন্দ্ৰটোত, আৰক্ষী বাহিনী উপস্থিত আছিল, কিন্তু আৰক্ষীৰ সন্মুখতে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ দবকাৰ, এইটো দবকাৰ আকাশীগংগাৰ দীক্ষাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰ। দবকাৰ আকাশীগংগাৰ দীক্ষাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰক্ষী বাহিনী উপস্থিত আছিলে, আৰক্ষীৰ সন্মুখতে লোকজনক প্ৰহাৰ কৰা হৈছে, নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে লোকজনক। দেখাইছোঁ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। শাৰী ভাঙি ভোট দিবলৈ সোমোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। একাংশ লোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছে লোকজনক। দৃশ্যাংশ দেখুৱাই আছোঁ। একাংশ লোকে নিৰ্দয়ভাৱে লোকজনক প্ৰহাৰ কৰাৰ দৃশ্য দেখুৱাই আছোঁ। আৰক্ষীৰ সন্মুখতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। শাৰী ভাঙি লোকজনে ভোট দিবলৈ গৈছিল, যিটো শাৰী পাতি যথেষ্ট মানুহ ৰৈ আছিলে ভোট প্ৰদান কৰিবৰ বাবে ভোট কেন্দ্ৰটোত ৰৈ আছিলে আৰু শাৰী ভাঙি যেতিয়া মানুহজন ওলাই গৈছিল, তাৰ পিছতে কেইবাগৰাকীও লোকে লোকজনক ধৰি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। আৰক্ষীয়ে ঘটনা নিয়ন্ত্ৰণ কৰিব পৰা নাই, আৰক্ষীয়ে বাধা দিব নোৱাৰিলে। আৰক্ষীৰ সন্মুখতে ভয়ংকৰ কাণ্ড সংঘটিত হ'ল। এগৰাকী লোকক নিৰ্মমভাৱে নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হ'ল, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে লোকজন। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। দবকাৰ ভোট কেন্দ্ৰত মাৰপিটৰ ঘটনা, আৰক্ষী বাহিনীৰ উপস্থিতিত ভয়ংকৰ কাণ্ড। দবকাৰ আকাশীগংগাৰ দীক্ষাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ এইটো ভোট কেন্দ্ৰ আৰু সেই ভোট কেন্দ্ৰটোতে শাৰী পাতি দীঘলীয়া শাৰী পাতি মানুহে ৰৈ আছিল ভোট প্ৰদান কৰিবৰ বাবে, ভোটদান কৰিবৰ বাবে ৰৈ আছিলে। এগৰাকী লোকে শাৰীৰ পৰা হঠাৎ শাৰী ভাগি আগতে ভোট দিম বুলি ওলাই গৈছিলে আৰু তাৰ পিছতে একাংশ লোকে লোকজনক ধৰি প্ৰচণ্ডভাৱে মাৰপিট কৰে।
একাংশ লোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে লোকজনক আৰু লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰক্ষী আছিলে আৰক্ষীৰ সন্মুখতে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আৰু ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজে আৰু কথা স্পষ্টভাৱে কৈছে যে আৰক্ষীৰ সন্মুখতে কেনেদৰে ঘটনা সংঘটিত হ'বলৈ পালে লোকজনক কেনেদৰে নিৰ্দয়ভাৱে প্ৰহাৰ কৰিবলৈ পালে একাংশ লোকে এটা আৰক্ষী যিহেতু উপস্থিত আছিলে ঘটনাস্থলীত আৰক্ষী ভোট কেন্দ্ৰটোত যিহেতু উপস্থিত আছিলে প্ৰাথমিক বিদ্যালয়ৰ ডিগাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত এই ঘটনা যিহেতু সংঘটিত হৈছে দবকাৰ আকাশীগংগাৰ দিখাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত এই ঘটনা যিহেতু সংঘটিত হৈছে তাতে আৰক্ষীক মোতায়েন কৰা হৈছিলে ৰাজ্যৰ বিভিন্ন ভোট কেন্দ্ৰসমূহত যিহেতু নিৰাপত্তা আৰক্ষী মোতায়েন কৰা হৈছিলে শান্তি শৃংখলাভাৱে যিহেতু ভোটদান পৰ্ব যাতে সম্পূৰ্ণ হয় তাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোট কেন্দ্ৰসমূহত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিলে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিলে তাতো আৰক্ষী মোতায়েন কৰা হৈছিলে কিন্তু আৰক্ষীৰ সন্মুখতে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আৰক্ষী তাত উপস্থিত আছিলে আৰক্ষীৰ সন্মুখতে লোকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে আমি দৃশ্যাংশ দেখুৱাইছোঁ টাইম এইটৰ দৰ্শকক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ সন্মুখতে এগৰাকী লোকক নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হৈছে আৰু ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু গুৰুতৰভাৱে লোকজন আহত হৈ পৰিছে গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ আহি পৰিছে লোকজন প্ৰহাৰ কৰিছে কেইবাগৰাকী লোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ দৃশ্যাংশ দেখুৱাইছে প্ৰচণ্ড মাৰপিটৰ ঘটনা আৰু ঘটনাক এতিয়া সচেতন মহলে ধিক্কাৰ জনাইছে দবকাৰ ভোট কেন্দ্ৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা আমি দৃশ্যাংশ দেখুৱাই আছোঁ শাৰী ভাগি ভোট দিবলৈ যোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু একাংশ লোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছে লোকজনক দবকাৰ আকাশীগংগাৰ দিখাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ এইটো ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰত ভোট দিবলৈ শাৰী পাতি মানুহ লাইন লাগি ৰৈ আছিলে আৰু শাৰীৰ পৰা শাৰী ভাঙি লোকজন ওলাই গৈছিলে ভোট দিবৰ বাবে আগতীয়াকৈ ভোট দিম বুলি ওলাই গৈছিলে মানুহজন তাৰপিছতেই মানুহজনক নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হৈছে লোকজনক কেইবাগৰাকী লোকে প্ৰচণ্ড মাৰপিট কৰে লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে ঘটনাস্থলী কিন্তু তাতে আৰক্ষী আছিলে ভোট কেন্দ্ৰটোত আৰক্ষী আছিলে আৰক্ষীৰ সন্মুখতে মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলটোৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো আৰক্ষী আছিলে আৰক্ষীয়ে পৰিস্থিতি চম্ভালিব নোৱাৰিলে আৰক্ষীৰ সন্মুখতে কেনেদৰে লোকজনক নিৰ্দয়ভাৱে নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ পালে আমি দৃশ্যাংশ দেখুৱাই আছোঁ ভয়ংকৰ ঘটনা সংঘটিত হৈছে এটা ভোট কেন্দ্ৰত জনাইছোঁ দবকাৰ ভোট কেন্দ্ৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা শাৰী ভাঙি ভোট দিবলৈ সময় কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে একাংশ লোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছে লোকজনক দবকাৰ আকাশীগংগাৰ দিখাৰুমুখ প্ৰাথমিক বিদ্যালয়ত ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে আৰক্ষী উপস্থিত আছিলে আৰক্ষীৰ সন্মুখতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে লোকজনক নিৰ্মমভাৱে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে একাংশ লোকে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে লোকজন আমি দৃশ্যাংশ দেখুৱাই আছোঁ দবকাৰ ভোট কেন্দ্ৰত ভয়ংকৰ ঘটনা শাৰী পাতি ভোট দিবলৈ সোমোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰক্ষী আছিলে আৰক্ষী বাহিনী যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোট কেন্দ্ৰসমূহত মোতায়েন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সুচাৰুৰূপে যাতে ভোটদান পৰ্ব শেষ হৈ যায় ভোট গ্ৰহণ প্ৰক্ৰিয়া যাতে সম্পূৰ্ণ হয় তাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে কিন্তু আৰক্ষী বাহিনীয়ে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত অসফল হৈ পৰিছে আৰক্ষীৰ সন্মুখতে খোদ আৰক্ষী বাহিনীৰ সন্মুখতে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে দবকাৰ ভোট কেন্দ্ৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে জনাই আছোঁ শাৰী ভাঙি ভোট দিবলৈ গৈছিল লোকজনে শাৰীৰ পৰা ওলাই শাৰী ভাঙি ভোট দিবলৈ গৈছিল লোকজন তাৰ পিছতে ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে লোকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে কেইবাগৰাকী লোকে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে লোকজন আমি দৃশ্যাংশ দেখুৱাইছোঁ শাৰী ভাঙি ভোট দিবলৈ সোমোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে প্ৰচণ্ডভাৱে মাৰপিট কৰিছে লোকজনক প্ৰচণ্ডভাৱে মাৰপিট কৰিছে আৰু ভোট কেন্দ্ৰটোত নিৰাপত্তা আৰক্ষী আছিলে আৰক্ষী তাত মোতায়েন কৰা হৈছিলে যিহেতু আৰক্ষীৰ সন্মুখতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে দবকাৰ ভোট কেন্দ্ৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা আমি দৃশ্যাংশ দেখুৱাই আছোঁ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে দবকাৰ ভোট কেন্দ্ৰত শাৰী ভাঙি ভোট দিবলৈ সোমোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে একাংশ লোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছে লোকজনক দবকাৰ আকাশীগংগাৰ দিখাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ এইটো ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰটোৱে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এগৰাকী লোকে শাৰী পাতি ৰৈ আছিলে শাৰী পাতি ভোট প্ৰদান কৰিবৰ বাবে ৰৈ আছিলে ভোটদান কৰিবৰ বাবে হঠাৎ তেওঁ শাৰী ভাঙি ওলাই গ'ল শাৰী ভাঙি ওলাই যোৱাতে একাংশ লোকে ক্ষোভিত হৈ পৰে আৰু একাংশ লোকে তেওঁক নিৰ্মমভাৱে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে আৰক্ষীৰ সন্মুখতে প্ৰহাৰ কৰে আৰক্ষীৰ সন্মুখতে এই ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া সচেতন মহলে সেই অঞ্চলৰ সচেতন মহলে ঘটনাক ধিক্কাৰ জনাইছে আৰক্ষীৰ সন্মুখতে যিহেতু এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভোট কেন্দ্ৰসমূহত নিৰাপত্তা আৰক্ষী দিয়া হৈছিলে পৰিস্থিতি সম্ভালাৰ বাবে যাতে শান্তিপূৰ্ণভাৱে
ভোট গ্ৰহণ প্ৰক্ৰিয়া হৈ যায়, ভোট গ্ৰহণ প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে হয়, ঘটনাক যাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, যাতে বেমেজালিৰ সৃষ্টি নহয়, তাৰ বাবে মোতায়েন কৰা হৈছিলে আৰক্ষী বাহিনী। কিন্তু আৰক্ষীৰ সন্মুখতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে দবকাৰ ভোট কেন্দ্ৰত। আৰক্ষীৰ সন্মুখতে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ সন্মুখতে লোকজনক নিৰ্মমভাৱে নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হৈছে। আৰু ঘটনাক এতিয়া সচেতন মহলে ধিক্কাৰ জনাইছে। দবকাৰ ভোট কেন্দ্ৰত ভয়ংকৰ ঘটনা জনাইছো। শাৰী ভাঙি ভোট দিবলৈ সোমোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো, আৰক্ষী আছিলে, আৰক্ষীৰ সন্মুখতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। এতিয়া এই অঞ্চলবাসীয়ে এই ঘটনাক ধিক্কাৰ জনাইছে। একাংশ লোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে লোকজনক। শাৰী ভাঙি ভোট দিবলৈ সোমোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে দবকাৰ আকাশীগংগাৰ দীক্ষাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰ। দীক্ষাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত নিৰাপত্তাৰক্ষী আছিলে। ৰাজ্যৰ বিভিন্ন ভোট কেন্দ্ৰসমূহত যিহেতু নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছিলে, তৎকতে নিৰাপত্তা ব্যৱস্থা কৰা হৈছিলে, কোনো ধৰণৰ বেমেজালিৰ যাতে সৃষ্টি নহয়। আজিৰ দিনটোত যাতে পৰে পৰা 5 বজালৈকে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয়, তাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিলে, নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিলে। বেমেজালিৰ যাতে সৃষ্টি নহয়, পৰিস্থিতি চম্ভালাৰ বাবে তাত যথেষ্ট সংখ্যক আৰক্ষী আছিলে। কিন্তু আৰক্ষীৰ সন্মুখতে ভয়ংকৰ কাণ্ড, লোকজনক নিৰ্মমভাৱে নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হৈছে। গুৰুতৰভাৱে আহত হৈ পৰিছে লোকজন। আৰু ঘটনাক এতিয়া অঞ্চলটোৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ পিছতে একাংশ লোকে ঘটনাক ধিক্কাৰ জনাইছে। এই ঘটনা হ'ব নালাগিছিলে বুলি কৈছে, কাৰণ আৰক্ষী আছিলে, আৰক্ষীয়ে ঘটনাৰ পৰিস্থিতি চম্ভালিব পাৰিলেহেঁতেন। কিন্তু আৰক্ষীৰ সন্মুখতে লোকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো, লোকজনক নিৰ্মমভাৱে কেইবাগৰাকীও লোকে প্ৰহাৰ কৰাৰ দৃশ্যাংশ দেখুৱাই আছো সম্পাদিত ৰূপত। লোকজনে শাৰী পাতি ৰৈ আছিলে, শাৰী ভাঙি লোকজনে ভোট দিবলৈ যাওঁতেই এই পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। লোকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। কেইবাগৰাকীও লোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে লোকজনক। আৰু ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। দবকাৰ ভোট কেন্দ্ৰত ভয়ংকৰ ঘটনা পুনৰবাৰ জনাইছো। শাৰী ভাঙি ভোট প্ৰদান কৰিবলৈ গৈছিল লোকজনে। শাৰী ভাঙি ভোট দিবলৈ সোমোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। আৰু একাংশ লোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে লোকজনক। দবকাৰ আকাশীগংগাৰ দীক্ষাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। দীক্ষাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত যথেষ্ট সংখ্যক যিহেতু ভোটাৰ আছিলে, ভোটাৰে শাৰী পাতি ভোট দিবলৈ ৰৈ আছিলে। সেই সময়তে শাৰী ভাঙি লোকজন ওলাই গৈছিলে। শাৰী ভাঙি লোকজন ওলাই যাওঁতে লোকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰা হয়। লোকজনক ধৰি আনি একাংশ লোকে বেৰি ধৰে। আমি দৃশ্যাংশ দেখুৱাই আছো কেনেদৰে ঘটনা সংঘটিত হৈছে। একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰে, তাত কিন্তু আৰক্ষী উপস্থিত আছিলে। আৰক্ষীৰ সন্মুখতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা হ'ব নালাগিছিলে। আৰক্ষীৰ সন্মুখতে ভয়ংকৰ ঘটনা, নিৰ্মমভাৱে লোকজনক প্ৰহাৰ কৰাৰ দৃশ্যাংশ আমি টাইম ৰেটত দেখুৱাইছো সম্পাদিত ৰূপত। লোকজনক প্ৰচণ্ড আঘাত কৰা হৈছে, নিৰ্মমভাৱে মাৰপিট কৰা হৈছে, নিৰ্দয়ভাৱে মাৰপিট কৰা হৈছে। আৰু লোকজনক আঘাত কৰা হৈছে। লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰাৰ খবৰ আহি পৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো, লোকজনক গুৰুতৰভাৱে আহত হৈ পৰিছে। শাৰী ভাঙি ভোট দিবলৈ যোৱাটো তেওঁ অপৰাধ হ'ল। শাৰী ভাঙি ভোট দিবলৈ গৈছিল, শাৰীৰ মাজৰ পৰা তেওঁ ঘপকৈ ওলাই গৈছিল। তাৰপিছতে লোকজনক প্ৰচণ্ডভাৱে মাৰপিট কৰে আৰু আঘাত কৰে লোকজনক। কেইবাগৰাকীও লোকে প্ৰচণ্ডভাৱে মাৰপিট কৰাৰ ঘটনা আমি দৃশ্যাংশ দেখুৱাইছো। দবকাৰ এটা ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। আৰক্ষী উপস্থিত আছিলে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন। আৰক্ষীক যিহেতু ভোট কেন্দ্ৰসমূহত, ৰাজ্যৰ বিভিন্ন ভোট কেন্দ্ৰসমূহত যিহেতু আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে, কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। এনেদৰে যাতে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়াটো চলি যায়, তাৰ বাবে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিলে। কিন্তু বেমেজালিৰ সৃষ্টি হ'ল। দবকাৰ এই ভোট কেন্দ্ৰটো বেমেজালিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। দবকাৰ আকাশীগংগাৰ দীক্ষাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰ পুনৰবাৰ জনাইছো। দবকাৰ আকাশীগংগাৰ দীক্ষাৰুমুখ প্ৰাথমিক বিদ্যালয়ৰ এইটো ভোট কেন্দ্ৰ। আৰু এই ঘটনা আৰক্ষীৰ সন্মুখতে সংঘটিত হৈছে। দবকাৰ এই ঘটনাক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। শাৰী ভাঙি ভোট দিবলৈ সোমোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। একাংশ লোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে এগৰাকী লোকক। লোকজনে শাৰী পাতি প্ৰথমতে ৰৈ আছিলে ভোট দিবৰ বাবে। তাৰ পিছতে হঠাৎ শাৰীৰ পৰা তেওঁ শাৰী ভাঙি গুচি গ'ল। শাৰী ভাঙি ভোট দিবলৈ গৈছিল আৰু তাৰ পিছতে একাংশ লোকে লোকজনক নিৰ্দয়ভাৱে প্ৰহাৰ কৰা দৃশ্যাংশ বন্দী হৈ পৰিছে কেমেৰাত। আৰু দৃশ্য ভাইৰেল হোৱাৰ পিছতে ৰাজ্যৰ সচেতন মহলে ঘটনাক ধিক্কাৰ জনাইছে। অঞ্চলবাসীয়ে ধিক্কাৰ জনাইছে। ঘটনাক তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। ঘটনাৰ পিছতেই আৰক্ষীৰ সন্মুখতে এজন লোকক প্ৰচণ্ডভাৱে প্ৰহাৰ কৰা হৈছে, নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হৈছে। আৰক্ষী আছিলে, আৰক্ষীৰ সন্মুখতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে।